हेलो स्टूडेंट्स स्वागतम জানাইছো নতুন এটা ভিডিওলৈ। তো আমি পঢ়ি আছিলো ক্লাস 10 ৰ চেপ্টাৰ নম্বৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। আৰু আমি অলৰেডি সেই লেসনটোত আমি পঢ়িছো যে ডোবাৰিনাৰৰ ট্ৰাইডৰ বিষয়ে পঢ়িলো, নিউলেন্সৰ অষ্টকৰ বিষয়ে পঢ়িলো, মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকালৈকে পঢ়িলো। এতিয়া আমাৰ লাষ্ট টপিক আছে যেটো আজি আমাৰ ভিডিঅ'ত কভাৰ কৰিম, সেইটো হৈছে আধুনিক পৰ্যাবৃত্ত তালিকা। তেতিয়ালে চোৱা আমি আধুনিক পৰ্যাবৃত্ত তালিকা আমি আমাৰ কিতাপখনত দেখা পাইছো। মই যিখিনি মৌল লাগিব, যিমানখিনি আমি জানিব লাগিব সিমানখিনি আঁকিবলৈ ট্ৰাই কৰিছো। এইটো এটা পাৰ্ট আঁকিছো মই, আধুনিক যিখন পৰ্যাবৃত্ত তালিকা আছে তাৰ এটা জাষ্ট পাৰ্ট মই আঁকি দিছো বুজাবৰ কাৰণে। তেতিয়ালে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। এতিয়া চোৱা 1913 চনৰ কথা হেনৰি মোজলে কি কৰিলে, এই যিখিনি মৌল আছিলে আগৰ সাইন্টিষ্টসকলে যদি তোমালোকে মন কৰিছা বা আগৰ ভিডিঅ'টো চাইছা তেতিয়া আমি গম পাইছো যে আগৰ সাইন্টিষ্টসকলে কি কৰিছিলে, মৌলসমূহক পাৰমাণৱিক ভৰৰ আৰ্হিত সজাইছিল, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে আৰু তেওঁলোকে নিজৰ নিজৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছিলে আৰু সেই তালিকা লাষ্টত গৈ ৰিজেক্ট হৈছিলে। কিন্তু হেনৰি মোজলে যিখন তালিকা বনাইছে সেইটো পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত বা পাৰমাণৱিক ভৰক আধাৰ হিচাপে লৈ এই তালিকাখন সজোৱা নাই। তেওঁ সজাইছে কিহৰ ওপৰত? পাৰমাণৱিক সংখ্যাৰ ওপৰত। তো এই তালিকাখনৰ খাস বাদটো যদি ক'ব লাগিব, মেইন কথাটো কি আছিলে, মৌলিক যেটো বেসিক বস্তুটো কি আছিলে সেইটো আছিলে পাৰমাণৱিক সংখ্যা। বাকি তিনিটাত কি আছিলে বেসিক কথাটো? পাৰমাণৱিক ভৰ আছিলে। তো যি আগৰ সাইন্টিষ্টসকলৰ আগৰ বিজ্ঞানীসকলৰ তালিকা ৰিজেক্ট হোৱাৰ এটা মেইন কাৰণ এইটো আছিল যে তেওঁলোকে পাৰমাণৱিক ভৰক তাৰ মেইন ক্যাৰেক্টাৰ হিচাপে লৈছিলে তালিকাখনক, যাৰ কাৰণে সেই তালিকাবোৰ কি হৈছিলে ৰিজেক্ট হৈছিলে। কিন্তু আমাৰ হেনৰি মোজলে 1913 চনৰ কথা হেনৰি মোজলে কি কৰিলে, এখন তালিকা প্ৰস্তুত কৰিলে। সেই তালিকাত তেওঁ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা নাছিলে মৌলবিলাকক, কিহৰ আধাৰত সজাইছিলে? পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত। যেনে পাৰমাণৱিক সংখ্যা হাইড্ৰোজেনৰ 1 আছে, তো 1, হিলিয়াম 2, লিথিয়াম 3, বেৰিলিয়াম 4, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, তেনেকা 4, 5, 6 এনেকা তেওঁ সজাইছিলে। কিহৰ আধাৰত? পাৰমাণৱিক সংখ্যাৰ আধাৰত সজাইছিলে। তো কিমান চনৰ কথা আছিলে? 1913 চনত। আৰু হেনৰি মোজলে পাৰমাণৱিক সংখ্যাৰ আধাৰত সজাই এখন তালিকা পালে, যাক নেকি আমি কি কৈছো আধুনিক পৰ্যাবৃত্ত তালিকা, যিখন আমাৰ কিতাপত দিয়া আছে। মই কিছু পাৰ্ট তাৰ পৰা আঁকিবলৈ ট্ৰাই কৰিছো। এতিয়া চোৱা আধুনিক পৰ্যাবৃত্তৰ এটা সূত্ৰ আছে। সূত্ৰ মতে কি কয়, মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। তো ধৰ্ম কেনেকৈ সলনি হয়? পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। তো ইয়াত পাৰমাণৱিক ভৰৰ কথা কোৱা হোৱা নাই। তেতিয়াহ'লে এইটো আছিলে আমাৰ মডাৰ্ণ পিৰিয়ডিক টেবল। তো ইয়াৰ বেসিক কথা আমি কি জানিব লাগিব চোৱা, সবতকৈ ফাৰ্ষ্টত আমি জানিব লাগিব ইয়াত বৰ্গ কেইটা আছে এই তালিকাখনত। মডাৰ্ণ এখন কি হয় আধুনিক পৰ্যাবৃত্ত তালিকা। তো ইয়াত বৰ্গ কেইটা আছে বা পৰ্যায় কেইটা আছে আমি সেইটো জানিব লাগিব। এতিয়া চোৱা ইয়াত বৰ্গ কেইটা আছে, এনেকা থিয় স্তম্ভ না, এনেকা বিল্ডিং টাইপৰ থিয় স্তম্ভ যিখিনি আছে, তো সেইখিনি কেইটা আছে যদি মই চাওঁ এটা দুটা তেনেকা গৈ 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 কেইটালৈকে পাম মই? বৰ্গ 18টা পাম। বৰ্গ আছে 18টা। এক্সামত কুৱেশ্যন আহে বা খালিটা আহে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা বৰ্গৰ সংখ্যা কেইটা, পৰ্যায়ৰ সংখ্যা কেইটা, বহুতবাৰ আহিছে, এবাৰো আহিব পাৰে। পৰ্যায় কেইটা আছে? পৰ্যায় মানে এনেকা পথালি শাৰী, এনেকা পথালিকে যদি আঁকি যাওঁ তেতিয়াহ'লে মই 4টা আঁকিছো, এটা দুটা তিনিটা 4টা, কিন্তু কেইটা আছে পৰ্যায়? 7টা পৰ্যায় আছে। তেতিয়াহ'লে আধুনিক পৰ্যাবৃত্ত তালিকাত টোটেল বৰ্গ কেইটা আছে? 18টা আছে আৰু পৰ্যায় কেইটা আছে? 7টা আছে। তো বেসিক কথা এইটো হৈ গ'ল। এতিয়া মই এইখিনি মুছিছো, তোমালোকে লিখি ল'বা। তাৰপিছত এতিয়া চোৱা আমি ইয়াত গোটেই পৰ্যাবৃত্ত তালিকাখন পঢ়িব নালাগে, আমি জাষ্ট বৰ্গ নাম্বাৰ কোনটো পঢ়িম? আমি বৰ্গ নাম্বাৰ 1, 2 আৰু ইফালে 13, 14 গৈ পৰা 18 লৈকে পঢ়িম। তো বৰ্গ আমি পঢ়িম 1 ৰ পৰা ষ্টাৰ্ট কৰি 1 2 পঢ়িম। তাৰপিছত এই 3 ৰ পৰা 12 লৈ আমাক নালাগে, 3 ৰ পৰা 12 লৈ এই 3 নম্বৰ বৰ্গৰ পৰা 12 নম্বৰ বৰ্গলৈ আমি পঢ়িব নালাগে। আমি জাষ্ট পঢ়িম 1 আৰু 2 বৰ্গ, ইফালে 13 ৰ পৰা 18 নম্বৰ বৰ্গলৈকে পঢ়িম। যদি মই তোমালোকক কিতাপ এখনত দেখাই দিবলৈ ট্ৰাই কৰোঁ তেতিয়াহ'লে এই যিখন তালিকা আছে ন, ইয়াত আমি 1 আৰু 2 বৰ্গ পঢ়িম, বাকি মাজৰ 3 ৰ পৰা 12 লৈকে নপঢ়িম, একেবাৰে 13 14 15 16 17 18 বৰ্গলৈকে আমি পঢ়িম। হৈ গ'ল। তেতিয়াহ'লে আমাৰ যিখন তালিকা আছে তাত গোটেইখিনি বৰ্গটো পঢ়াৰ কথা নাহে। এতিয়া চোৱা এই বৰ্গখিনিৰ ন, এই বৰ্গত যিখিনি পঢ়িম যেনে 1 2 13 14 ইফালে 18 এনেকা পঢ়িম। এতিয়া চোৱা যেনে মই কোনোবা এটা বৰ্গ উঠাই লৈছো দেই, ধৰি লোৱা মই ফাৰ্ষ্ট বৰ্গ এটা উঠাই লৈছো, বাকি তোমালোকে অনুমান কৰিব পাৰিবা। তো ফাৰ্ষ্ট বৰ্গৰ কেইটামান মৌল উঠাই লৈছো, হাইড্ৰোজেনৰ পৰা আছে, তো মই হাইড্ৰোজেন উঠাই ললো সাপোজ, তাৰপিছত লিথিয়াম উঠাই ললো, সোডিয়াম উঠাই ললো, হয় পটেছিয়াম উঠাই ল'ব পাৰো, একো কথা নাই, মুঠতে এটা বৰ্গৰ উঠাই ল'লে হৈ গ'ল। তেতিয়াহ'লে হাইড্ৰোজেন, লিথিয়াম, সোডিয়াম, পটেছিয়াম এইবিলাকৰ পাৰমাণৱিক সংখ্যা কিমান হয়? হাইড্ৰোজেনৰ 1 হয়,
লিথিয়ামৰ তোমাৰ 3 হয়, সোডিয়ামৰ 11 হয়, পটাছিয়ামৰ 19 হয়। এতিয়া যদি মই ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস লিখো তেতিয়াহ'লে হাইড্ৰজেনক কিমান লিখিম? জাষ্ট 1, লিথিয়ামক 2,1, সোডিয়ামক 2,8,1, পটাছিয়ামক 2,8,8,1। তোমালোকে মন কৰা এই যিখন বৰ্গ এক বাকী মৌলখিনিও আছে দেই তলত, মই আঁকি দিয়া নাই কিয়নো এইখিনি আমি পঢ়িব নালাগে, কিন্তু সেম ফৰ্মুলা সেম খাটিব। হাইড্ৰজেন, লিথিয়াম, সোডিয়াম, পটাছিয়াম এইবিলাকক যেতিয়া মই ইলেক্ট্ৰনীয় বিন্যাস লিখিলো তেতিয়াহ'লে ইহঁতৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? যোজক কক্ষ মানে লাষ্ট সেল, বহিৰ্তম কক্ষত কেইটা ইলেক্ট্ৰন আছে? তোমালোকে 9ত পাইছা, পিছত মই কৈ দিম বাৰু, কিন্তু তোমালোকে অলৰেডি জানা যে যোজক কক্ষ মানে কি হয়, বহিৰ্তম কক্ষ। মৌল এটাক যেতিয়া মই ইলেক্ট্ৰনীয় বিন্যাস এটা সজাম ন, ধৰি লোৱা সোডিয়াম কিমান নম্বৰত আছে, মানে পাৰমাণৱিক সংখ্যা কিমান হয়? 11 হয়। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হয়? 281 হয়। ইয়াৰ এই লাষ্টৰ সেলত থকা ইলেক্ট্ৰন ইয়াকে কি বুলি কয়? যোজক ইলেক্ট্ৰন বা বহিঃকক্ষৰ ইলেক্ট্ৰন বুলি কয়। তেতিয়াহ'লে যদি মই চাওঁ, মই এইটো বৰ্গ নম্বৰ 1 লিখিছো, তেতিয়াহ'লে বৰ্গ নম্বৰ 1ৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? এটা। যদি মই বাকীখিনিও লিখো কেইটাকে ওলাব? এটাকে ওলাব। তাৰ পৰা এটা কথা গম পালো, বৰ্গ 1ত থকা গোটেইখিনি মৌলৰ যোজক কক্ষত সেম ইলেক্ট্ৰন আছে। যদি মই চাওঁ 2 নম্বৰ বৰ্গ লৈ লৈছো বা ইফালৰ বৰ্গ লৈ লওঁ, 3 ৰ পৰা 12 লৈ যেহেতু নপঢ়ো আমি 13 ৰ পৰা 14 লৈ যিকোনো এটা লৈ লওঁ। সাপোজ মই লৈ ললো বৰন এলুমিনিয়াম লৈ লৈছো ন, তো আমাৰ বৰন আৰু এলুমিনিয়াম লৈ লৈছো। বৰন আৰু এলুমিনিয়াম, তো বৰণৰ পাৰমাণৱিক সংখ্যা কিমান হয়? 5 হয়। এলুমিনিয়ামৰ 13 হয়। ইয়াৰ 5 হয়, ইয়াৰ 13 হয়। ইয়াৰ 2,3, 2,8,3। তেতিয়াহ'লে চোৱা যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? 3টা আছে। মানে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো, সেম বৰ্গত থকা মৌলবিলাকৰ, সেম বৰ্গত হ'ব লাগিব, কিন্তু সেম বৰ্গত থকা মৌলবিলাকৰ যোজক ইলেক্ট্ৰন কি থাকে? সেম থাকে। বুজা গ'ল ইমানটো কথা? কিয়নো এইখিনি কামত আহিব অলপ পাছত। কিয় ক'ত কামত আহিব তোমালোকক মই জনাই আছো, আৰু তোমালোকে কিছুমান বস্তু গম পাই আচলতে হ'ব যে ইমান সহজতে আমি বস্তুখিনি উলিয়াব পাৰিম। তেতিয়াহ'লে বৰ্গৰ সংখ্যা কি হয়? এটা বৰ্গত থকা গোটেই মৌলৰ, ধৰা হ'ল যদি হাইড্ৰজেনৰ যোজক কক্ষত এটা ইলেক্ট্ৰন আছে, তাৰ লগত থকা গোটেই মৌলৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন থাকিব? এটা। যদি বেৰিলিয়ামৰ যোজক কক্ষত 2টা ইলেক্ট্ৰন থাকে, তাৰ তলত থকা গোটেই সেম বৰ্গত থকা গোটেই মৌলৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন থাকিব? 2টা। বুজা গৈছে? তেতিয়াহ'লে বৰ্গৰ সংখ্যা আছে এইটো তোমালোকে যদি পাহৰি যোৱা নোট ডাউন কৰি ল'ব পাৰা। তেতিয়াহ'লে আমি বৰ্গৰ কথাটো গম পালো। এতিয়া পৰ্যায়বিলাকত কি বুজাব বিচাৰিছে? পৰ্যায়বিলাকত কি হয় এতিয়া চোৱা, ধৰি লৈছো মই 2 নম্বৰ পৰ্যায় লৈ ললো বুজাবৰ কাৰণে। 2 নম্বৰ পৰ্যায়ত কোন কোন আছে? লিথিয়াম আছে ন। লিথিয়ামৰ কিমান হয়? 3 হয়। তেতিয়াহ'লে 2,1। বেৰিলিয়াম একে পৰ্যায় লৈছো, তো লিথিয়াম, বেৰিলিয়াম, ইফালে বৰন, কাৰ্বন এনেকা যাব লাগিব। বেৰিলিয়াম 4 হয়, 2,2। বৰন 5 হয়, 2,3। বৰন কাৰ্বন 6 হয়, 2,4। আৰু এটা লিখি লম, নাইট্ৰজেন 7 হয়, 2,5। অক্সিজেন 8 হয়, 2,6। এতিয়া চোৱা মই কি কৰিছো, একেটা পৰ্যায়ৰ মৌলবিলাক লিখি আছো। তেতিয়াহ'লে ইয়াত কেইটা কক্ষৰ কথা আছে? তোমালোকে ক্লাছ 9ত পাইছিলা, এনেকা নিউক্লিয়াছ আঁকিছিলা, তাৰপিছত এইটো ফাৰ্ষ্ট ৱালা সেল, ইয়াক নেকি তোমালোকে কে কক্ষ বুলি কৈছিলা, আৰু এটা কক্ষ আঁকিছিলা, ইয়াক এল বুলি কৈছিলা। তো কে, এল, এম এনেকা সেল থাকে। আৰু এই ইলেক্ট্ৰনীয় বিন্যাস সজাওঁতে আমি কেনেকা সজাওঁ? প্ৰথমতে কে সেলত লিখো, এইটো কে সেল হৈ গ'ল ফাৰ্ষ্ট ৱালা, এইটো এল সেল হৈ গ'ল, এইটো এম সেল হৈ গ'ল কক্ষ। তেতিয়াহ'লে কে সেলত হাইষ্ট কেইটা ইলেক্ট্ৰন থাকিব পাৰে? 2টা, তাৰপিছত 8টা, 18টা, কিন্তু 8টা বুলি ধৰা যায়। তো এনেকা তোমালোকে ক্লাছ 9ত পাইছিলা। হ'লেও মই জাষ্ট ৰিভাইজ কৰিছো, এইবিলাক সেলৰ কথা আছে। এইটো ফাৰ্ষ্ট কে সেল, এইটো এল সেল, এইটো এম সেল। তেতিয়াহ'লে যদি মই চাওঁ ইয়াত কেইটা সেল আছে? ইয়াত কে আছে আৰু এল আছে, 2টা সেল। ইয়াতো কেইটা সেল আছে? কে আৰু এল 2টা। ইয়াতো 2টা আছে, কে আৰু এল। ইয়াতো 2টা আছে, কে আৰু এল। ইয়াতো 2টা আছে, কে আৰু এল, কে আৰু এল। মানে এটা কথা গম পালো, এই যেটো 2 নম্বৰ পৰ্যায় আছে না, ইয়াত মাত্ৰ কেইটা সেল পাম আমি? 2টা সেল পাম। মানে 2টা কক্ষ থাকিব 2 নম্বৰ পৰ্যায়ত। বুজা গৈছে? তেতিয়াহ'লে 3 নম্বৰ পৰ্যায়ত কি 3টা সেল থাকিব নেকি? চেক কৰো আমি। তেতিয়াহ'লে মই 3 নম্বৰ পৰ্যায়ৰ মৌল কেইটামান লৈ লৈছো যিখিনি আমাক লাগিব। তেতিয়াহ'লে 3 নম্বৰ পৰ্যায় লৈছো, সাপোজ সোডিয়াম 11। এটা কোনটো পৰ্যায়ৰ কথা কৈ আছো এতিয়া? 3 নম্বৰ। সোডিয়াম 11, 2,8,1। কেইটা সেল পালো? 3টা। মেগনেছিয়াম কিমান হয়? 12 হয়, 2,8,2। কেইটা সেল পালো? 3টা সেল পালো। বৰন বৰন নহয়, 3 নম্বৰ সেল লৈ আছো আমি। এলুমিনিয়াম 13, 2,8,3। একে লাষ্টৰটো লৈ লওঁ, আৰ্গন 18,
2,8,8 ইয়াৰ পাছতো ইফালে পৰ্যায়টো মৌলই নাই মানে আমি কি বুজি আছো এই ইয়াত যিমানটা সেল থাকিব যিমানটা কক্ষ থাকিব কি আমাক পৰ্যায় বুজাই আছে মানে দুটা কক্ষতে যদি আমি ইলেক্ট্ৰনীয় বিন্যাসটো শেষ হৈ আছে দুটা কক্ষতে ইয়াৰ আগৰটো যেটো 2 নম্বৰ পৰ্যায়ত দেখিছিলো দুটা কক্ষত যদি শেষ হৈ যায় 2 নম্বৰ পৰ্যায় তিনিটা কক্ষত যদি ইলেক্ট্ৰনীয় বিন্যাস শেষ হৈ যায় 3 নম্বৰ পৰ্যায় যদি চাৰিটা কক্ষত শেষ হৈ যায় যেনে एग्जांपल লৈ লৈছো যেহেতু তোমালোক বুজিবলৈ সুবিধা হ'ব তো পটাশিয়াম কিমান হয় 19 হয় তো কিমান হ'ব 2881 কেইটা কক্ষ আছে চাৰিটা মানে 4 নম্বৰ পৰ্যায়ত আছে তেতিয়া হলে পৰ্যায় কি বুজা যায় পৰ্যায় বিলাকে কি বুজাই আছে কেইটা সেল আছে বা কেইটা কক্ষ আছে বা কেইটা কক্ষ আছে কি কাক বুজায় পৰ্যায়ৰ সংখ্যা বুজায় বুজা গৈছে তেতিয়া হলে চোৱা আমি জাস্ট एग्जांपल দুটামান লৈ লম তেতিয়া হলে তোমালোক আৰু বুজিবলৈ ক্লিয়াৰ হ'ব বস্তুখিনি ধৰি লোৱা হল কোৱেশ্চন এটা মই কৰিলো আহে এনেকা কোৱেশ্চন एग्जांपल তো এইটো মই মছি দিছো ধৰি লোৱা হল আমাক কোৱেশ্চন খুদি দিলে সালফাৰৰ বৰ্গ আৰু পৰ্যায় নাম্বাৰ সালফাৰৰ বৰ্গ আৰু পৰ্যায় সংখ্যা কিমান লিখা বুলি আহি গল মানে আমাক ক'ব বিচাৰিলে যে সালফাৰ কোনটো বৰ্গত আছে কিমান নম্বৰ বৰ্গত আছে আৰু কিমান নম্বৰ পৰ্যায়ত আছে এতিয়া চোৱা সালফাৰ কিমান নম্বৰ বৰ্গত আৰু কিমান নম্বৰ পৰ্যায়ত আছে সেইটো জানিবলৈ এতিয়া কি মই গোটেই পিৰিয়ডিক টেবল এখন ধৰটা মৌল মুখস্থ কৰিম নেকি আমি তেনেকা নকৰিম কিয়নো আমি জানো যে আমাক জাস্ট 18টা 20টা মৌল লাগে আৰু সেই মৌলখিনি 1 নম্বৰ 2 নম্বৰ 13 14 15 16 17 18 নম্বৰ বৰ্গৰ ভিতৰত আমি পাই যাম তেতিয়া হলে সালফাৰৰ বৰ্গ আৰু পৰ্যায় কেনেকা মুখস্থ কৰিম একো মুখস্থ কৰিবলৈ নালাগে অলপ আগত যে মই কলো বৰ্গ নাম্বাৰ বৰ্গ বিলাকে কাক বুজাই আছে পৰ্যায় বিলাকে কাক বুজাই আছে সেইটো ট্ৰিক্স ইউজ কৰিম চোৱা কিন্তু তোমালোকৰ এটা কথা প্ৰথম 18টা বা 20টা মৌলৰ পাৰমাণবিক সংখ্যা জানিব লাগিব হাইড্ৰোজেন হিলিয়াম লিথিয়াম সেইটো নাজানিলে কিন্তু এটো কৰিবলৈ বহুত টান হৈ যাব আৰু এটোটো ক্লাস 9 তে শিকা যায় গতিকে তোমালোকে ক্লাস 10 ত এইবিলাক জানা বুলি ভাবিছো যদি নাজানাও হাইড্ৰোজেনৰ পৰা পটাশিয়াম ক্যালসিয়াম লৈকে মৌল 20টা মুখস্থ কৰি লৈ লবা সালফাৰ কিমান নম্বৰত আছে মানে সালফাৰৰ পাৰমাণবিক সংখ্যা কিমান হয় 12 13 14 15 16 সালফাৰ কিমান হয় 16 হৈ যায় এতিয়া চোৱা ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2,8,6 অলপ আগতে কি শিকিলো ইয়াত কেইটা কক্ষ আছে কি আমাক কি বুজায় পৰ্যায় নাম্বাৰ বুজায় কেইটা কক্ষ দেখিলো আমি তিনিটা কক্ষ মানে মই ক'ব পাৰিলো ইয়াৰ পৰ্যায় সালফাৰ কিমান নম্বৰ পৰ্যায়ত আছে 3 নম্বৰ পৰ্যায়ত আছে কেনেকৈ গম পালো তিনিটা কক্ষ যে হ'ল বুজা পাইছা না কক্ষ চালে গম পাই যাম পৰ্যায় তেতিয়ালে পৰ্যায় নম্বৰ 3 এতিয়া যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে 6টা অলপ আগতে কৈছিলো যোজক কক্ষত যিমানটা ইলেক্ট্ৰন থাকে বৰ্গ নাম্বাৰ কিমান হয় এতিয়া যদি এটা ইলেক্ট্ৰন থাকে যোজক কক্ষত বৰ্গ নাম্বাৰ 1 দুটা থাকিলে 2 তিনিটা থাকিলে 3 কিন্তু আমি 3 ৰ পৰা 12 লৈকে তো আমি নপঢ়ো 1 আৰু 2 পঢ়ো 3 ৰ পৰা 12 লৈ নপঢ়ো সিধা আমি কোৰ পৰা পঢ়ো 13 ৰ পৰা পঢ়ো মানে আমাৰ কাৰণে 1 আৰু 2 টো আমাৰ কাৰণে ঠিকে আছে 1 নম্বৰ মানে 1 নম্বৰ বৰ্গত থকা মানে বৰ্গ নাম্বাৰ 1 মানে যোজক ইলেক্ট্ৰন কিমান 1 বৰ্গ নাম্বাৰ 2 মানে যোজক ইলেক্ট্ৰন কিমান 2 এটা বৰ্গ 3 ৰ পৰা 12 লৈকে তো নপঢ়োই তেতিয়া মানে বৰ্গ কোনটো লিখিম আমি 13 তেতিয়া যোজক ইলেক্ট্ৰন কিমান হ'ব আমাৰ কাৰণে 13 মানে 3 বুজা গৈ আছে আমাৰ কাৰণে 14 মানে 4 কিয়নো আমি 3 ৰ পৰা 12 লৈকে তো নপঢ়োই ন 15 মানে 5 বুজা গৈছে আমাৰ কাৰণে যদি মই যোজক কক্ষত ইলেক্ট্ৰন এতিয়া কিমান ওলাল 6 ওলাল এতিয়া 6 আমি নপঢ়ো তেতিয়া আমাৰ কাৰণে 6 মানে কি হ'ব 15 মানে 5 হৈ গল ন 15 মানে কি হৈ গল 5 হৈ গল তেতিয়া হলে 16 মানে কি হ'ব আমাৰ কাৰণে 6 মানে আমি বৰ্গ সংখ্যা কেনেকৈ ওলাই দিলো বৰ্গ নাম্বাৰ হৈ যাব আমাৰ 6 মানে আমাৰ কাৰণে কি হৈ যাব 16 তেতিয়া হলে তোমালোকে যদি মন কৰা কাক চাব লাগিব সালফাৰ এয়া সালফাৰ ইয়াত আছে তেতিয়া হলে এই সালফাৰটো কিমান নম্বৰ পৰ্যায়ত আছে চেক কৰা পৰ্যায় নাম্বাৰ 3 এক্স্যাক্টলি পৰ্যায় নাম্বাৰ 3 কিমান নম্বৰ বৰ্গত আছে 16 বৰ্গ নাম্বাৰ 16 তো বুজা গৈছে আমি মুখস্থ কৰিব নালাগে পিৰিয়ডিক টেবুলৰ চাৰ্টখন খালি আমি জানিব লাগিব কিছুমান বেসিক কথা তো এটা কথা গম পালা যোজক ইলেক্ট্ৰনৰ লগত বৰ্গৰ কথাটো গম পালা 1 মানে বৰ্গ একত থকা মৌলৰ কাৰণে যোজক ইলেক্ট্ৰন 1 2ত থকা বৰ্গৰ কাৰণে যোজক ইলেক্ট্ৰন 2 তাৰ পাছত 13ত থকা বৰ্গৰ কাৰণে যোজক ইলেক্ট্ৰন 3 14ৰ কাৰণে 4 15ৰ কাৰণে 5 16ৰ কাৰণে 6 17ৰ কাৰণে 7 18ৰ কাৰণে 8 তেতিয়া আৰু এটা মৌল লৈ লওঁ তেতিয়া আৰু বেছি ক্লিয়াৰ হৈ যাব
ধৰি লোৱা হ'ল আমাক কৈছে আমি কাৰ চালো সালফাৰৰ চাইলো ন এতিয়া আমাক চাবলৈ কৈছে সাপোজ মেগনেছিয়ামৰ বৰ্গ আৰু পৰ্যায় ল'ব বোলে মেগনেছিয়ামৰ বৰ্গ আৰু পৰ্যায় বৰ্গ কমা পৰ্যায় নাম্বাৰ কিমান এতিয়া মেগনেছিয়ামৰ বৰ্গ আৰু পৰ্যায় নাম্বাৰ কিমান হ'ব মেগনেছিয়াম ইলেক্ট্ৰনীয় বিন্যাস জানিলে সব খেল খতম মেগনেছিয়াম কিমান নম্বৰ আছে 12 নম্বৰ পাৰমাণবিক সংখ্যা 2 8 2 কেইটা পৰ্যায় আঁকিব লগা হৈ গ'ল কেইটা সেল আঁকিলো KLM তিনিটা সেল আঁকিলো মতলব কিমান নম্বৰ পৰ্যায়ত আছে এটো খটাং হৈ গ'ল সেল কাক বুজায় পৰ্যায় মানে পৰ্যায় নাম্বাৰ 3 হৈ গ'ল এতিয়া যোজক ইলেক্ট্ৰন চাম 2 আছে 2 তো আমি পঢ়ো 2 মানে 2 নম্বৰ বৰ্গত আছে 2 নম্বৰ বৰ্গত আছে বুজা গ'ল আৰু এটা एग्जांपल লৈ লৈছো সাপোজ মই লৈ লৈছো নিয়ন লৈ ললো এনে নিয়নটো সম্ভ্ৰান্ত গেছ হয় বাৰু এটো 18 বৰ্গত থাকে গম পোৱা যায় হলে ধৰি লৈছো एग्जांपलৰ কাৰণে নিয়ন কিমান 18 তেতিয়ালে 2 8 8 কি কেইটা সেল আছে তিনিটা মানে পৰ্যায় কিমান নিয়নৰ পৰ্যায় নম্বৰ কিমান 3 বৰ্গ নম্বৰ কিমান 8 8 মানে বৰ্গ নম্বৰ কিমান হ'ব 8 আমি পঢ়ো জানো আমাক 8 বৰ্গৰ দৰকাৰ আছে জানো 3 ৰ পৰা 12 লৈকে তো আমাক বৰ্গ নালাগে তেতিয়ালে আমি 8 মানে কাক বুজিম 3 মানে 13 4 মানে 14 বৰ্গ 5 মানে 15 বৰ্গ 6 মানে 16 বৰ্গ তেতিয়ালে 8 মানে কোনটো বৰ্গ 18 বৰ্গ তো চেক কৰা বৰ্গ 18 আৰু পৰ্যায় কিমানত আছে আমাৰ নিয়ন কাৰ কথা কৈ আছিল নিয়ন ন নিয়ন কিমান নম্বৰ পৰ্যায়ত আছে কিবাটা ভুল কৰিলো নি নিয়ন 18 নহয় তো এইটো আৰ্গন মই নিয়ন লিখি দিলে এটো কি হ'ব আৰ্গনৰ 18 হয় দেই আৰ্গনৰ 18 হয় তেতিয়ালে আৰ্গন 18 হয় পাৰমাণবিক সংখ্যা 2 8 8 তেতিয়ালে আৰ্গন কিমান নম্বৰত আছে 18 নম্বৰ বৰ্গ আৰু 3 নম্বৰ পৰ্যায়ত আছে যদি নিয়নো চোৱা নিয়ন যেতিয়া মই কৈছিলি অলপমান নিয়নো কৈ দিও যদি মই নিয়ন লিখো তেতিয়ালে নিয়নৰ কাৰণে কিমান হ'ব নিয়ন 10 হ'ব ন গড়বড় হৈ যায় কেতিয়াবা তো নিয়ন হৈ যাব 10 2,8 কেইটা সেল আঁকিলো দুটা মানে পৰ্যায় কিমান 2 আকৌ 8 আছে যোজক কক্ষত ইলেক্ট্ৰন তো যোজক কক্ষত 8 ইলেক্ট্ৰন মানে কোনটো বৰ্গ হ'ব 8 মানে 18 তেতিয়ালে বৰ্গ কোনটো হ'ব 18 চেক কৰা নিয়ন এয়া কোনটো পৰ্যায় 2 নম্বৰ পৰ্যায় কোনটো বৰ্গ 18 নম্বৰ বৰ্গ তো যিকোনো মৌল আমাক एग्जामত দিও কোনবিলাক মৌলনো দিব ধৰি এখন 18টা মৌল দিব প্ৰথম 18টা বা 20টা মৌলৰ পৰা যিকোনো কোৱেশ্চন আহিব সেইভাবে সেই 18টা 20টা মৌল আমি মুখস্থ কৰাৰ দৰকাৰ নাই যদি আমি পাৰমাণবিক সংখ্যা জানো যদি আমি ইলেক্ট্ৰনীয় বিন্যাস জানো তো তেতিয়ালে আমি সেইবিলাক জনাৰ দৰকাৰই নাই মানে বাকি যিখিনি কথা আহিব আৰু পেৰিয়ডিক টেবল মুখস্থ কৰিব লাগিব না এইবিলাক একো নালাগে জাস্ট বৰ্গ কি বুজাই আছে পৰ্যায় কি বুজাই আছে কি বেসিক কনসেপ্টটো লৈ ললে হৈ গ'ল তেতিয়ালে আধুনিক পৰ্যায়বৃত্ত তালিকাত কেইটা বৰ্গ আছিল 18টা বৰ্গ আছিল কেইটা পৰ্যায় আছিল 7টা পৰ্যায় আছিল আৰু এই তালিকাখন পাৰমাণবিক সংখ্যাৰ ওপৰত ভিত্তি কৰি বনোৱা গৈছে পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত বনোৱা গৈছে আৰু এই যিখন তালিকা আছে ইয়াত কিছুমান বৰ্গ আমি মুখস্থ কৰিব লাগিব কিছুমান বৰ্গ আমি কি কৰিব লাগিব মুখস্থ কৰিব লাগিব যেনে এই 18 নম্বৰ বৰ্গটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় 18 নম্বৰ বৰ্গটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় যাক নেকি শূন্য বৰ্গ বুলিও কয় কি বৰ্গ বুলি কয় শূন্য বৰ্গ বুলি কয় কিহৰ কাৰণে এই 18 নম্বৰ বৰ্গত কোন আছে সম্ভ্ৰান্ত গেছ আছে তো আমি জানিব লাগিব 18 নম্বৰ বৰ্গটো কা গুটেই মৌলখিনি জানিব লাগিব বুজা গৈছে তো ইয়াত কেইটা মৌল আছে টোটাল 6টা মৌল আছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন আৰু দুটা আছে অকানা ইয়াত হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন তো সেই 6টা মৌল মনত ৰাখি লবা एग्जामত কোৱেশ্চন আহে তলত দিয়া কোনটো সম্ভ্ৰান্ত গেছ হয় বা নহয় তো হয় বা নহয় জানিবলৈ আমি সম্ভ্ৰান্ত গেছখিনি জানিব লাগিব তেতিয়ালে সম্ভ্ৰান্ত গেছ কোনটো বৰ্গত আছে 18 বৰ্গত আছে যাক নেকি শূন্য বৰ্গ বুলিও কয় শূন্য বৰ্গ কিয় বুলি কোৱা হয় কিয়নো এই সম্ভ্ৰান্ত গেছসমূহৰ যোজ্যতা কিমান থাকে যোজ্যতা 0 হয় শূন্য হয় তো 18 বৰ্গ বা শূন্য বৰ্গ জানিব লাগিব কিয় তাত সম্ভ্ৰান্ত গেছ এই 6টা সম্ভ্ৰান্ত গেছ মুখস্থ কৰি লবা কি হাইড্ৰোজেন হিলিয়াম বুলি আকৌ পাৰমাণবিক সংখ্যা গাই দিলো হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন এই 6টা মৌল তোমালোকে মুখস্থ কৰিব লাগিব আৰু এটা বৰ্গ তোমালোকে মুখস্থ কৰিব লাগিব সেইটো হৈছে 17 যেটো বৰ্গ আছে তাত থাকিব হেলোজেন গ্ৰুপ বুলি কয় ইয়াক তো 17 নম্বৰ বৰ্গটোকা এই কি আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন আৰু এস্টেটাইন আছে ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন আৰু এস্টেটাইন বা এস্টেটিন আছে তো 17 নম্বৰ বৰ্গটো মুখস্থ কৰি দিবা গুটেই চাৰ্ট মুখস্থ কৰিব দিয়া নাই এইবিলাক আহে তলদিয়া কোনটো হেলোজেন বৰ্গত আছে বা নাই গতিকে জানিব লাগিব যিখিনি জানিব লাগিব সেইখিনিয়ে কৈছো 18 বৰ্গত এই 6টা মৌল মুখস্থ কৰি দিবা 17 বৰ্গত যেটা মৌল আছে 4-5টা যিখিনি আছে কেইটা আছে আমাৰ হেলোজেন কেইটা হয়
ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এস্ট্রিন এটা দুটা তিনটা চাৰিটা পাঁচটা আছে হেলোজেন পাঁচটা আছে সেইটো মুখস্থ কৰি দিবা আৰু এটা কথা যিটো মই ইয়াত লিখি দিয়া নাই এই ইয়াত যে দেখা পাইছে তোমালোকে পিংক কালাৰত সাতটা মৌল দেখা পাইছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এই সাতটা পিংক কালাৰৰ যে আছে পিংক কালাৰ কৰি দিয়া যিখিনি মৌল সাতটা আছে সেইখিনি মুখস্থ কৰিবা সেইখিনি কি হৈ যায় ধাতু কল্প বুলি কয় সেইবিলাকক কি বুলি কয় ধাতু কল্প বুলি কয় ধাতু কল্প মানে কি হয় ইহঁতে ধাতু আৰু অধাতুৰ কেৰেক্টাৰৰ মাজতে ইহঁতে থাকে কেতিয়াবা ইহঁতে ধাতুৰ নিচিনা কেৰেক্টাৰো দেখাই দিব পাৰিব কেতিয়াবা অধাতুৰ নিচিনা কেৰেক্টাৰো দেখাই দিব পাৰে মানে ইহঁতক তোমালোকে ধাতুটো ৰাখিব নোৱাৰিবা অধাতুটো তোমালোকে ৰাখিব নোৱাৰিবা তো ইহঁতক ধাতু আৰু অধাতুৰ মাজতে পাৰ্টিশন হিচাপে ৰাখি দিছে বৰ্ডাৰ হিচাপে ৰাখি দিছে তো এই যিবিলাক সাতটা মৌল আছে যাক কি কয় ধাতু কল্প মানে ধাতু আৰু অধাতুৰ মাজৰ ধৰ্ম দেখায় ইহঁতে তো এই ধাতু কল্প মনত ৰাখিব লাগিব তো তিনটা বস্তু মনত ৰাখিবা বৰ্গ নম্বৰ 18 কিহৰ কাৰণে ইহঁতক সম্ভ্ৰান্ত গেছ হয় শূন্য বৰ্গ হয় 18 নম্বৰ বৰ্গক আৰু এটা নাম তাৰপিছত মনত ৰাখিব লাগিব 17 নম্বৰ বৰ্গ কিয়নো ইয়াত কি আছে মৌলখিনি হেলোজেনত পৰে তাৰপিছত মনত ৰাখিব লাগিব এই পিংক কালাৰৰখিনি যোনটো নেকি কয় ধাতু কল্প তেতিয়ালে বেসিক কথা আমাৰ যেটো মডাৰ্ন পিৰিয়ডিক টেবুল আছিল হেনৰি মোজলেৰ দ্বাৰা যিখন বনোৱা আছিল সেই মডাৰ্ন পিৰিয়ডিক টেবুল আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বেসিক কথাখিনি এইখিনি হয় এতিয়া আমি চাম এই তালিকাখনত বৰ্গ পৰ্যায়ত কিবা মৌলবিলাকৰ ধৰ্মখিনি বা মৌলসমূহে কেনেকা ধৰণৰ ধৰ্ম দেখুৱায় কি হয় পাৰমাণবিক আকাৰৰ কথা আছে ধাতৱীয় ধৰ্মৰ কথা আছে আমি সেইখিনি চাবলৈ গৈ আছো তো এইখিনি তোমালোকে নোট ডাউন কৰা আৰু যিখিনি কথা কৈছো সেইখিনি তোমালোকে বুজি পাইছা বুলি মই ভাবিছো এতিয়া আমি পঢ়িবলৈ গৈ আছো ধৰ্মসমূহ কেনেকৈ চেঞ্জ হয় বৰ্গ আৰু পৰ্যায়ত মৌলবিলাকৰ আমি সেইটো চাবলৈ গৈ আছো বৰ্গত কেনেকা চেঞ্জ হ'ব পৰ্যায়ত কেনেকা চেঞ্জ হ'ব তেতিয়ালে এতিয়া আমি পঢ়িম আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবিলাকৰ ধৰ্ম পৰিৱৰ্তনৰ প্ৰৱণতা মানে কি সিস্টেমত পৰ্যায়ত কি সিস্টেমত চেঞ্জ হয় বৰ্গত কি সিস্টেমত চেঞ্জ হয় আমি এতিয়া সেইটো জানিবলৈ গৈ আছো এতিয়া সবতকৈ ফাৰ্ষ্টত আমি চাম যোজ্যতাৰ বিষয় হয় এতিয়া চোৱা আমি বৰ্গ আৰু পৰ্যায় দুটাৰে আমি চাব লাগিব যোজ্যতা পৰ্যায় এটাত কি ধৰণে চেঞ্জ হয় বা কি হয় আৰু বৰ্গ এটাত কি ধৰণে চেঞ্জ হয় তেতিয়ালে ফাৰ্স্ট ধৰ্ম আমি চাবলৈ গৈ আছো কি মৌলৰ যোজ্যতা মৌলৰ পৰমাণুৰ কি চাবলৈ গৈ আছো যোজ্যতা তেতিয়াহলে পৰ্যায় এটা বাওঁফালৰ পৰা সোঁফাললৈ গলে যোজ্যতা প্ৰথমে 1 ৰ পৰা 4 লৈ বাঢ়িব কোনফালৰ পৰা কোনফালে বাওঁফালৰ পৰা সোঁফালে আৰু সদায় মনত ৰাখিবা পৰ্যায় এটাৰ কথা যেতিয়া কোৱা যায় বাওঁফালৰ পৰা সোঁফাললৈ বুলি কোৱা যাব আৰু যেতিয়া বৰ্গৰ কথা কোৱা যাব তেতিয়া ওপৰৰ পৰা তললৈ বুলি কোৱা যাব ক্লিয়াৰ তেতিয়ালে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে মানে পৰ্যায় এতিয়া চোৱা ইয়াত মই দুটা বুজাবৰ কাৰণে পিৰিয়ডিক টেবুলৰ পৰা দুটা এটা বৰ্গ আৰু এটা পৰ্যায় লৈ আহিছো তো বৰ্গ নম্বৰ মই 1 আনিছো এটো হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম কিতাপত চেক কৰি লবা এটো কোনটো বৰ্গ হয় আধুনিক পৰ্যায়বৃত্ত থকা যিখন তালিকা আছে তোমালোকে সেইখন চেক কৰি লবা তো তাত কোনটো নম্বৰ বৰ্গ হয় এটো হাইড্ৰোজেন वाला এটো হয় বৰ্গ নম্বৰ 1 এইটো वाला তো এইটো বৰ্গ আনিছো এইটো वाला বৰ্গ তাৰছত আৰু এটা মই পৰ্যায় লৈ লৈছো বুজাবলৈ পৰ্যায় নম্বৰ 3 লৈ লৈছো তোমালোকে আধুনিক পৰ্যায়বৃত্ত তালিকা চেক কৰিবা পৰ্যায় নম্বৰ 3 লৈ লৈছো তেতিয়ালে যোজ্যতা কি হয় পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে বাওঁফালৰ পৰা সোঁফাললৈ মানে আমি লাহেকে এইফালে গৈ থাকিম বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিম তেতিয়া কি হয় যোজ্যতা প্ৰথমে 1 ৰ পৰা 4 লৈ বাঢ়িব বলে যোজ্যতা প্ৰথমতে কি হ'ব বাঢ়িব কোৰ পৰা কলৈ 1 ৰ পৰা 4 লৈ যাব 1 2 3 4 লৈ যাব তাৰ পাছত কি হৈ যাব যিমানে বাওঁফালৰ পৰা সোঁফাললৈ গৈ থাকিম তেতিয়া প্ৰথমে 1 ৰ পৰা 4 লৈ যাব আকৌ 4 ৰ পৰা 0 লৈ কমিব মানে 4 ৰ পৰা 3 হ'ব 2 হ'ব 1 হ'ব 0 হ'ব তো চেক কৰো পৰ্যায়ৰ কথা আছে গতিকে 3 নম্বৰ পৰ্যায়টো চাই লওঁ কিনো হয় সোডিয়াম কিমান হয় তোমাৰ 281 হয় মই ডাইৰেক্ট পাৰমাণবিক সংখ্যা লিখি দিয়া নাই তোমালোকে অলৰেডি মুখস্থ কৰি লৈছা সাগে 11 ৰ পাৰমাণবিক সংখ্যা তেতিয়া হলে যোজ্যতা কিমান হ'ব লাষ্টত এটা ইলেক্ট্ৰন আছে গতিকে এটা ইলেক্ট্ৰন লুজ কৰি দিব এৰি দিব অক্টেট পাবলৈ তো ইয়াৰ যোজ্যতা কিমান হৈ যাব 1 যদি মই ম্যাগনেসিয়াম চাও 282 দুটা ইলেক্ট্ৰন এৰি দিব যোজ্যতা হৈ যাব 2 তেনেকা ম্যাগনেসিয়াম এলুমিনিয়ামৰ যোজ্যতা কিমান হৈ যাব 3 হৈ যাব তাৰছত সিলিকনৰ কিমান হৈ যাব 284 হৈ যাব ফসফৰাছৰ কিমান হৈ যাব 285 এতিয়া 5 আছে লাষ্টত যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে 5টা গতিকে কি কৰিব ইলেক্ট্ৰন এৰিব না লব 3টা লব গতিকে ইয়াৰ কিমান হ'ব যোজ্যতা 3 হৈ যাব যোজ্যতা মানে কি হয় কেইটা ইলেক্ট্ৰন লব বা কেইটা ইলেক্ট্ৰন এৰিব এই লাষ্টত থকা যিটো ইলেক্ট্ৰন আছে যোজক ইলেক্ট্ৰন কিছুমান ষ্টুডেন্টে তাকে যোজ্যতা বুলি ভাবি লয় কিয়নো প্ৰথম কেইটা মানত মিলি যায় 1 মানে 1 2 মানে 2 তো তাকে ইহঁতে কি বুলি ভাবি লয় যোজ্যতা বুলি ভাবি লয় একচুয়ালি যোজ্যতা আৰু যোজক ইলেক্ট্ৰন বেলেগ বস্তু হয় যোজক ইলেক্ট্ৰন মানে লাষ্টত থকা ইলেক্ট্ৰন লাষ্টৰ কক্ষত থকা ইলেক্ট্ৰন আৰু যোজ্যতা মানে কেইটা ইলেক্ট্ৰন লব বা এৰিব
তেতিয়াহ'লে ইয়াত যোজক ইলেক্ট্ৰন 5 হয়, কিন্তু যোজ্যতা 5 নহয়, যোজ্যতা কিমান হয় 3 হয়। কিয়নো অক্টেট অষ্টসূত্ৰ মাৰিবলৈ ইয়াত কেইটা ইলেক্ট্ৰন দৰকাৰ আছে, লাষ্টৰ চেলটো সম্পূৰ্ণ হোৱা নাই, কেইটা ইলেক্ট্ৰন লাগিব 3টা, সেইবাবে 3টা ল'ব, মানে যোজ্যতা 3 হয়। তাৰপিছত যদি মই আকৌ সালফাৰৰ কিমান হ'ব 286 মানে ইয়াক 2টা লাগিব, যোজ্যতা 2। ক্লৰিনৰ কিমান হয়, ক্লৰিনৰ হয় তোমাৰ 287 মানে ইয়াক এটা লাগিব, এক আৰ্গনটো সম্ভ্ৰান্ত গেছ 288, লাষ্টত কেইটা ইলেক্ট্ৰন 8টা, মানে ইয়াৰ কক্ষ সম্পূৰ্ণ হৈ আছে, ফুলফিল হৈ আছে, মানে কেইটা ইলেক্ট্ৰন লাগিব 0, গতিকে যোজ্যতা 0। এতিয়া যোজ্যতা চেক কৰো কি হৈছে, আমি যিকোনো এটা পৰ্যায় ললো, তোমালোকে যিকোনো পৰ্যায় ল'ব পাৰা, মই এটা বুজাবলৈ ইউজ কৰিলো। তো পৰ্যায় এতিয়া কোন ফালৰ পৰা কোন ফালে গ'লে, বাওঁ ফালৰ পৰা সোঁ ফাললৈ গ'লে, তো কি হ'ল প্ৰথমে যোজ্যতা 1 2 3 4, 4ৰ পাছত কি হৈছে 3 2 1 0, তো সেইটোতে লিখা আছে। পৰ্যায় এটাত বাওঁ ফালৰ পৰা সোঁ ফাললৈ গ'লে যোজ্যতা প্ৰথমে 1ৰ পৰা 4 লৈ বাঢ়ে, হয় বাঢ়িল, 1 2 3 4 লৈ গ'ল, তাৰ পাছত 4ৰ পৰা আকৌ কলৈ আহিব 0 লৈ আহি যাব, মানে 3 2 1 0, তো বুজা গ'ল। তো পৰ্যায় এটাত পৰ্যায়ৰ কথা কোৱা গৈছে, পৰ্যায়ত যিটো আমাৰ যোজ্যতা আছে এনেকৈ চেঞ্জ হয়, প্ৰথমে 1ৰ পৰা কি হয় 4 লৈ যায়, তাৰপিছত 4ৰ পৰা আকৌ কমি পৰা কলৈ আহি যায় 0 লৈ আহি যায়। তো পৰ্যায়ৰ কথা গম পালো যোজ্যতাৰ ক্ষেত্ৰত। এটা বৰ্গত কি হয়, বৰ্গ বুলি ক'লে এতিয়া পৰ্যায় নল'ম, আমি কি ক'ম বৰ্গ ল'ম, তো এইটো বৰ্গ 1 নম্বৰ বৰ্গ লৈ লৈছে এক্সাম্পলৰ কাৰণে। বৰ্গত ওপৰৰ পৰা তললৈ আহিলে, বৰ্গত সদায় ওপৰৰ পৰা তললৈ আহে, অলপ আগত ক'লোৱে, তো ওপৰৰ পৰা তললৈ আহিলে কি হয় যোজ্যতা একে থাকে, কিয়নো যোজক ইলেক্ট্ৰন একে থাকে, তো বুলি সিহঁতৰ যোজ্যতা চেঞ্জে নহয়। পৰ্যায়ত যোজ্যতা চেঞ্জ হৈছিলে, 1ৰ পৰা 4 লৈ গৈছিলে, 4ৰ পৰা আকৌ 0 লৈ আহিছিলে, কিন্তু কি হৈছে ইয়াত বৰ্গত বোলে যিকোনো এটা বৰ্গত যোজ্যতা সেম থাকে, চেঞ্জ নহয়। তেতিয়াহ'লে চেক কৰোঁ, হাইড্ৰোজেন 1, লিথিয়াম কিমান হয় 2,1, সোডিয়াম কিমান হয় 2,8,1, পটাছিয়াম কিমান হয় 2,8,8,1, তেতিয়াহ'লে লাষ্টৰ সেলত কেইটা ইলেক্ট্ৰন আছে, এটা আছে। গতিকে যিহেতু যোজক কক্ষত গোটেইখিনিতে যোজক কক্ষত সেম ইলেক্ট্ৰন আছে, মানে ইয়াৰ যোজ্যতা কিমান হ'ব সেমেটো হ'ব, তেতিয়াহ'লে যোজ্যতা ইয়াৰ কিমান হ'ব, ইয়াৰ যোজ্যতা 1 হ'ব, এটা ইলেক্ট্ৰন ল'ব, ইয়াৰ কিমান হ'ব, এটা ইলেক্ট্ৰন কি কৰি দিব এৰি দিব, তেতিয়াহ'লে ইয়াৰ কিমান হৈ যাব 1 হৈ যাব। সোডিয়ামৰ কি হ'ব, এটা ইলেক্ট্ৰন এৰি দিব, মানে ইউ 1 হৈ যাব, ইউ এটা ইলেক্ট্ৰন এৰি দিব, ইয়াৰো 1 হৈ যাব। তো ইলেক্ট্ৰন এৰি দিয়া বা লোৱাটোৱে যোজ্যতা হয়, তেতিয়াহ'লে গোটেইখিনিৰ যোজ্যতা কি হৈ গ'ল 1 নহ'ল জানো। আৰু আছে মৌল, ইয়াৰ তলত থকা মৌলখিনিৰ কি হ'ব যোজ্যতা সেম হ'ব, মানে আমি কি বুজিলো বৰ্গ এটাৰ তলত যিকোনো মৌলৰ যদি যোজ্যতা গম পাই গ'লো, তাৰ তলত থকা গোটেই মৌলৰ যোজ্যতা সেইটোৱে হ'ব, মানে বৰ্গত যোজ্যতা চেঞ্জ নহয়। এটা মৌলৰ যি আছে হাইড্ৰোজেনৰ যদি যোজ্যতা 1 হয়, লিথিয়াম সোডিয়াম পটাছিয়ামৰ 1 হ'বই লাগিব, বা সোডিয়ামৰ যদি যোজ্যতা 1 হয়, ইয়াৰ লগত বৰ্গত থকা গোটেই মৌলবিলাকৰ যোজ্যতা কিমান হ'ব লাগিব 1 হ'ব লাগিব। তো সেইটো লিখা আছে, চিম্পল কথা। বৰ্গত ওপৰৰ পৰা তললৈ আহিলে যোজ্যতা একে থাকে, কিয়নো যোজক ইলেক্ট্ৰন একে থাকে, আৰু যোজ্যতা সেম কাৰ কাৰণে আছে, যোজক ইলেক্ট্ৰন সেম হোৱাৰ কাৰণে আছে। যদি যোজক ইলেক্ট্ৰন চেঞ্জ হৈ গ'লে হয়, তেতিয়াতো অবভিয়াছলি যোজ্যতা চেঞ্জ হ'লে হয়। তো যোজ্যতাৰ খেলটো এইটো হয়, বৰ্গ আৰু পৰ্যায় হয়। এতিয়া আমি চাম পাৰমাণৱিক আকাৰ। চোৱা, পাৰমাণৱিক আকাৰ মানে ক্লাছ 10ত ইমানে জানি লোৱা, এইটো মই মচিব পাৰো ন, মই পাৰমাণৱিক আকাৰ অলপমান আইডিয়া দি দিছোঁ। আমাৰ কিতাপত লিখা মতে দেই, হায়াৰ ক্লাছৰ কথা বেলেগ হয়, ইয়াত লিখি দিয়া আছে পাৰমাণৱিক আকাৰে পৰমাণুৰ এটাৰ ব্যাসাৰ্ধক সূচায় বুলি কৈছে। এতিয়া পৰমাণু এটা আমি 9ত এনেকৈ আঁকিছিলো ন, কক্ষ 2 পৰা, যেনে এইটো এটা পৰমাণু আঁকি ললো, পৰমাণুৰ এইটো কে কক্ষ, ইয়াত ধৰি লৈছো 2টা ইলেক্ট্ৰন, ইয়াত 8টা ইলেক্ট্ৰন, এইটো কাৰ পৰমাণু আছিল সোডিয়াম, এইটো কোন হয় সোডিয়াম হয়, 2 8 1 মানে কিমান 11, পাৰমাণৱিক সংখ্যা কিমান ইলেক্ট্ৰন, পাৰমাণৱিক সংখ্যা কিমান 11 হয়। তেতিয়াহ'লে এতিয়া চোৱা, ইয়াত এই যিটো কেন্দ্ৰ আছে, ইয়াক কি বুলি কম আমি নিউক্লিয়াছ বুলি কওঁ, আৰু নিউক্লিয়াছত কোন থাকে প্ৰটন থাকে আৰু নিউট্ৰন থাকে, নিউক্লিয়াছত কোন থাকে প্ৰটন থাকে আৰু নিউট্ৰন থাকে, হয়। এতিয়া আমি জানো প্ৰটনৰ লগত কেনেকা চাৰ্জ থাকে, পজিটিভ চাৰ্জ থাকে, ধনাত্মক আধান থাকে, আৰু নিউট্ৰনৰ লগত কোনো চাৰ্জ নাথাকে, হয়, ইমানটো জানো। এতিয়া এই যিটো কেন্দ্ৰ হয়, ইয়াৰ পৰা এই লাষ্টৰ সেলৰ মাজৰ যি দূৰত্ব, এইটো এটা বৃত্তই গঠন নাই কৰা জানো, এটা এটা বৃত্ত হোৱা নাই জানো, এই নিউক্লিয়াছটোক মই কেন্দ্ৰ বুলি ধৰি লৈছো, কেন্দ্ৰ বুলি ধৰিব পাৰিম, কিয়নো নিউক্লিয়াছটো মাজত থাকিব। তেতিয়াহ'লে এই কেন্দ্ৰৰ পৰা এই লাষ্টৰ সেলৰ মাজৰ দূৰত্বটো ব্যাসাৰ্ধ নহয় জানো, তো পৰমাণুটোৰ ব্যাসাৰ্ধটোকে সূচায়, কি কৈছে পাৰমাণৱিক আকাৰ, মানে এই পৰমাণুটোৰ আকাৰ কিমান ডাঙৰ বা সৰু হ'ব, সেইটো কোনে কাৰ ওপৰত ডিপেন্ড কৰিব, ইয়াৰ ব্যাসাৰ্ধ।
ব্যাসাৰ্ধ কাৰ ওপৰত ডিপেন্ড কৰি আছে কক্ষৰ সংখ্যা ইয়াত তিনিটা কক্ষ আছিল বুলি ইমান ডাঙৰ হ'ল যদি কোনোবা এটা মৌলৰ পৰমাণু যদি মই আঁকিবলৈ যাওঁ তেতিয়ালে সাপোজ ইয়াৰ কক্ষ যদি দুটা হয় তেতিয়ালে দুটা হলে r বাঢ়িব নে কমিব ইয়াত তিনিটা থকাৰ কাৰণে r2 বাঢ়িছিলে ন তিনিটা কক্ষ আই গল ইয়াত দুটা থকাৰ কাৰণে r2 কমি গল মানে ব্যাসাৰ্ধটোকে আমি পাৰমাণবিক আকাৰ বুলি ক'ব পাৰো আৰু কেনেকা জুখিম আমি নিউক্লিয়াছৰ পৰা বাহিৰৰ কক্ষলৈ আমি জুখিম বুজা গৈছে নিউক্লিয়াছৰ পৰা বাহিৰৰ কক্ষৰ মাজৰ দূৰত্ব ইয়াৰ পৰা ইয়াৰ মাজৰ দূৰত্বটোকে আমি কি বুলি কম পাৰমাণবিক আকাৰ বুলি কম মানে কক্ষ যিমান বাঢ়িব পাৰমাণবিক আকাৰ সিমান বাঢ়িব টাইপত আমি ক'ব পাৰো কিন্তু এটা কথা সব জায়গাত কক্ষ বাঢ়িলে যে বাঢ়িব এনেকা কথাও নহয় আৰু এটা কথাও আছে কিন্তু জাস্ট ইমানটো কথা তোমালোকে জানিলে হ'ল ক্লাস 10ত পাৰমাণবিক আকাৰ বা পৰমাণুৰ আকাৰ বুলি ক'লে আমি নিউক্লিয়াছৰ পৰা বাহিৰৰ যেটো বহিৰতম কক্ষৰ ইলেক্ট্ৰনৰ যেটো কক্ষ আছে সেই কক্ষৰ মাজৰ ডিসটেন্সটো আমি কি বুলি কম পাৰমাণবিক আকাৰ বুলি কম তেতিয়া হলে এতিয়া আমি চাম যোগ্যতা চালো এতিয়া আমি চাম পাৰমাণবিক আকাৰ কেনেকা চেঞ্জ হয় বৰ্গত কেনেকা চেঞ্জ হয় আৰু পৰ্যায়ত কেনেকা চেঞ্জ হয় তেতিয়ালে যোগ্যতা চালো এতিয়া আমি চাম পাৰমাণবিক আকাৰ হয় এতিয়া চোৱা পাৰমাণবিক আকাৰ জনাৰ আগতে এটা ওয়াৰ্ড জানি লোৱা যোনটো হয় নিউক্লিয় আধান বুলি এটা ওয়াৰ্ড আমি পাম এটা নিউক্লিয় আধান মানে এটো হৈ গল পৰমাণু নিউক্লিয়াছ হৈ গল এটো এতিয়া নিউক্লিয়াছৰ ভিতৰত কোন থাকে প্ৰটন আৰু নিউট্ৰন থাকে নিউক্লিয়াছৰ ভিতৰত থাকে প্ৰটন আৰু তোমাৰ নিউট্ৰন এতিয়া নিউট্ৰনতো কোনো চাৰ্জ নাই কিন্তু প্ৰটনত কোনটা হলা চাৰ্জ থাকে পজিটিভ চাৰ্জ মানে নিউক্লিয় আধান মানে বুজি পাবা যে এই নিউক্লিয়াছত থকা প্ৰটনৰ মুঠ আধান প্ৰটনৰ লগত কেনেকা আধান থাকে পজিটিভ চাৰ্জ হয় পজিটিভ চাৰ্জ থাকিব তো ইয়াত থকা মুঠ আধান বা মুঠ চাৰ্জ কাৰ চাৰ্জ প্ৰটনৰ বুজা গৈছে আৰু ইয়াত কিমানটা প্ৰটন থাকে তাৰ মুঠ চাৰ্জ হয় গুটেইবিলাক মিলাই পুৰা যিমান আধান হয় প্ৰটনৰ কেনেকা আধান ধনাত্মক আধান সেইবিলাককে কি বুলি কয় নিউক্লিয় আধান বুলি কয় তেতিয়া নিউক্লিয় আধান তেতিয়া কওঁতে বুজা পাই যাবা এতিয়া চোৱা পাৰমাণবিক আকাৰ পৰ্যায় এটাটো চাইলম তাৰছত আমি বৰ্গলৈ চাওঁ তো পৰ্যায় এটাত কি হয় চোৱা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধ কমে নিউক্লিয় আধান বঢ়াৰ বাবে তেনেকুৱা হয় তেতিয়া পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গলে মানে পৰ্যায় এটা লৈ লৈছো আমি অলৰেডি তো সোডিয়াম এতিয়া মই সোডিয়ামটো আঁকিবলৈ গৈ আছো কেইটামান আঁকি বুজাই দিম এটো হ'ল সোডিয়াম তো সোডিয়াম কেইটা কক্ষ আঁকিব লাগিব তিনিটা কক্ষ আঁকিব লাগিব হয় কিয়নো 281 হয় মেগনেছিয়ামত কেইটা কক্ষ আঁকিম আকৌ সেম কথা তিনিটা কক্ষ আঁকিম কিমান হয় 282 হয় তাৰছত যদি মই এলুমিনিয়াম আঁকো তেতিয়ালে কেইটা কক্ষ আঁকিম 283 মানে আকৌ তিনিটা কক্ষ আঁকিম এতিয়া চোৱা ইয়াত কৈছে যে পাৰমাণবিক আকাৰটো কি হ'ব বুলি কৈছে কমে বুলি কৈছে তেতিয়ালে শুন ইয়াতো তিনিটা কক্ষ আছে তো আমি অলৰেডি অলপ আগতে গম পাইছিলো ন যে নিউক্লিয়াছৰ পৰা লাষ্টৰ কক্ষৰ মাজত যেটো ডিসটেন্স হয় সেইটোই হয় পাৰমাণবিক আকাৰ সেইটো হিচাপত চাবলৈ গলে দেখোন সোডিয়াম মেগনেছিয়াম এলুমিনিয়ামৰ পাৰমাণবিক আকাৰ সেম হ'ব লাগে কিয়নো সোডিয়ামৰো নিউক্লিয়াছৰ পৰা কেইটা কক্ষ আছে তিনিটা কক্ষ আছে মেগনেছিয়ামৰো নিউক্লিয়াছৰ পৰা তিনিটা কক্ষ আছে তাৰছত তোমাৰ এলুমিনিয়ামৰো নিউক্লিয়াছৰ পৰা কেইটা কক্ষ আছে তিনিটা কক্ষ আছে কক্ষটো সেম আছে কিন্তু চোৱা এতিয়া ইয়াৰ লাষ্টৰ সেম কেইটা ইলেক্ট্ৰন থাকে ইয়াত এটা থাকে ইয়াত দুটা থাকে ইয়াত তিনিটা থাকে বাকি মাজত কিমান থাকে তোমালোকে জানা ইয়াত দুটা ইয়াত আঠটা হয় তেনেকৈ ইয়াত আঠটা ইয়াত দুটা তো এনেকা থাকে এতিয়া কি হয় প্ৰটনৰ কথা ইয়াত কাৰ কথা আহি যায় ইয়াত কক্ষটো সেম আছে গতি কক্ষ চাই সৰু ডাঙৰ আমি ক'ব নোৱাৰিম ইয়াত আৰু এটা নতুন বস্তু আহি যাব নিউক্লিয় আধান এতিয়া নিউক্লিয় আধান মানে কি বুলি গম পালো নিউক্লিয়াছত থকা প্ৰটন মুঠ কিমানটা প্ৰটন সোমাই আছে নিউক্লিয়াছত সেইটোৰ ওপৰত ডিপেন্ড কৰে নিউক্লিয় আধান তেতিয়া হলে সোডিয়ামৰ নিউক্লিয়াছত কেইটা প্ৰটন আছে সোডিয়াম আমি আৰু এটা কথা জানো যে পাৰমাণবিক সংখ্যা মানে কি হয় প্ৰটনৰ সংখ্যা পাৰমাণবিক সংখ্যা মানে কি হয় প্ৰটনৰ সংখ্যা হয় তেতিয়ালে সোডিয়ামৰ পাৰমাণবিক সংখ্যা কিমান হয় সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 मतलब এই নিউক্লিয়াছৰ ভিতৰত কেইটা প্ৰটন আছে 11টা প্ৰটন আছে মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা 12 মানে ইয়াত কেইটা প্ৰটন আছে 12টা প্ৰটনৰ লগত কি চাৰ্জ থাকে পজিটিভ তো +11 +12 তাৰছত এলুমিনিয়ামৰ কিমান হয় পাৰমাণবিক সংখ্যা 13 মানে ইয়াত কেইটা প্ৰটন আছে নিউক্লিয়াছত 13টা এতিয়া চোৱা যেতিয়া মই লেফটৰ পৰা ৰাইটৰ ফালে গৈ আছো নিউক্লিয়াছত প্ৰটনৰ সংখ্যা বাঢ়ি আছে নে নাই বাঢ়ি আছে যদি প্ৰটনৰ সংখ্যা বাঢ়ি আছে মানে নিউক্লিয় আধান বাঢ়ি আছে নে নাই বাঢ়ি আছে তো যিমান নিউক্লিয় আধান বাঢ়িব সিমান বেছি ফোৰ্সত ই ইলেক্ট্ৰন বিলাকক নিজৰ ফালে টানিব পাৰিব বুজা গৈ আছে এই যিবিলাক ইলেক্ট্ৰন আছে এইবিলাক ইলেক্ট্ৰন যিবিলাক আছে বিশেষকৈ বহিঃকক্ষৰ ইলেক্ট্ৰন
এইবিলাকক কি কৰিব, যিমানে নিউক্লিয় আধান বাঢ়িব, ই যিমান দূৰত টানিব পাৰিব, যিমান বেছি টানিব পাৰিব, তাতকৈ ই বেছি টানিব পাৰিব। কিহৰ কাৰণে টানিব পাৰিব? কিয়নো নিউক্লিয় আধান ইয়াতকৈ ইয়াৰ বেছি আছে ন, মানে ইয়াৰ কেন্দ্ৰত এনাৰ্জি বেছি আছে। চেলটোতো সেম আছে, কক্ষ সেম আছে, কক্ষৰটো খেলে নাই, তো ইয়াত খেল কাৰ আহি যাব, নিউক্লিয় আধানৰ কথা আহি যাব। নিউক্লিয় আধান মানে প্ৰটনৰ যিটো পাৱাৰৰ কথা আহি যাব। এতিয়া ইয়াত 11 আছে নিউক্লিয় আধান, মানে প্ৰটনৰ সংখ্যাৰ কথা, ইয়াত 12 আছে, ইয়াত 13 আছে, তেতিয়াহ'লে সবতকৈ বেছি পাৱাৰ কাৰ ভিতৰত আছে? ইয়াৰ ভিতৰত আছে। কাৰ ভিতৰত? এলুমিনিয়ামৰ ভিতৰত। এইটো হৈ গ'ল আমাৰ মেগনেছিয়াম, এইটো হৈ গ'ল আমাৰ সোডিয়াম। তো সোডিয়ামতকৈ বেছি পাৱাৰ নিউক্লিয় আধান কাৰ আছে? সোডিয়ামতকৈ বেছি নিউক্লিয় আধান মেগনেছিয়াম, তাতকৈ বেছি এলুমিনিয়াম, আৰু যদি মই আকৌ সিলিকনৰ তাতকৈ বেছি, ফসফৰাছৰ তাতকৈ, সালফাৰৰ তাতকৈ, তেনেকা বেছি হৈ গৈ থাকে। কিয়? নিউক্লিয় আধানটো বাঢ়ি বাঢ়ি গৈ থাকে কোনফালৰ পৰা কোনফালে? লেফ্টৰ পৰা ৰাইটলৈ। মানে সবতকৈ বেছি কোনে টানিব পাৰিব? যোনটো বেছি ৰাইটত হ'ব। তেতিয়াহ'লে যেতিয়া ইলেক্ট্ৰন বিলাকক ই বেছিকে টানিব, মানে সাইজটো কমাই দিবলৈ নিদিয়ে, অবভিয়াসলি কমাই দিব। ই যিমান বেছি টানিব পাৰিব, তাতকৈ বেছি দেখোন ই টানিব পাৰিব, মানে টানি পৰা কি কৰি দিব? টানি পৰা ই এনেকা চপাই দিব, কিয়নো ভিতৰত এনাৰ্জি বেছি আছে। তেতিয়াহ'লে ইলেক্ট্ৰন বিলাকক টানি পৰা ই সাইজটো কি কৰি দিব? সৰু কৰি দিব। আৰু সবতকৈ বেছি কোনে টানিব পাৰে? যিমানে বেছি ৰাইটলৈ যাম। কিয়? কিয়নো ৰাইটত গ'লে কি বাঢ়ি যায়? নিউক্লিয় আধান বাঢ়ি যায়। নিউক্লিয় আধান মানে প্ৰটনৰ চাৰ্জ, প্ৰটনৰ কিমান চাৰ্জ আছে, প্ৰটনৰ কিমান পাৱাৰ আছে সেইটো। তেতিয়াহ'লে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে। এনে চাওঁতে পাৰমাণৱিক ব্যাসাৰ্ধ কমা নাই, কিন্তু কমিব। কোনে কমাব? নিউক্লিয় আধান বঢ়াৰ কাৰণে এনে হয়, নিউক্লিয় আধান বঢ়াৰ কাৰণে এনে হয়। তো লেফ্টৰ পৰা যিমান ইফালে ৰাইটলৈ যাম, নিউক্লিয় আধান কিমান বাঢ়িব? যিমান নিউক্লিয় আধান বাঢ়িব, সিমানে সেই ইলেক্ট্ৰনক নিজৰ ফালে টানিব আৰু পাৰমাণৱিক আকাৰটো কি কৰি দিব? সৰু কৰি দিব। তো বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে। সেইটোৱে কৈছো যে ইলেক্ট্ৰন বিলাকক নিউক্লিয়াছে নিজৰ ফালে টানিব। কিয়? যাৰ নিউক্লিয় আধান বেছি হ'ব, সি বেছি টানিব পাৰিব। তো নিউক্লিয় আধান বেছি কাৰ হয়? যিমান ৰাইটৰ ফালে গৈ থাকিম, মানে ৰাইটৰ ফালে যিমান দাম নিউক্লিয় আধান বাঢ়িব, যাৰ কাৰণে পাৰমাণৱিক আকাৰটো কি হ'ব? কমি আহিব। তো লাষ্টত লিখা আছে সেইবাবে পৰমাণুৰ আকাৰ কমে। পৰমাণুৰ আকাৰ মানে পাৰমাণৱিক আকাৰ। তেতিয়াহ'লে আমি গম পালো যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হয়? নিউক্লিয় আধান বাঢ়ে। নিউক্লিয় আধান বঢ়াৰ কাৰণে কি হৈ যায়? তাৰ পাৰমাণৱিক আকাৰটো লাহে লাহে কমি আহি যাব। বুজা গৈছে? তেতিয়াহ'লে পৰ্যায়ত পাৰমাণৱিক আকাৰ তেনেকা চেঞ্জ হয়। এতিয়া আমি চাম বৰ্গত কেনেকা চেঞ্জ হয়। আমি 3 নম্বৰ পৰ্যায়ত ললো, যিকোনো পৰ্যায়ত কথা একেটাই, জাষ্ট বুজাবলৈ 3 নম্বৰ পৰ্যায় ললো। এতিয়া বৰ্গত পাৰমাণৱিক আকাৰ কি হয় আমি এতিয়া সেইটো চাম। তেতিয়াহ'লে আমি গম পালো যে পাৰমাণৱিক আকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হৈ যায়? কমি যায়। এতিয়া বৰ্গত কি হয় চোৱা। বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে, বৰ্গত আকৌ কি হৈ যায়? বাঢ়ে। তললৈ গ'লে পাৰমাণৱিক আকাৰ কি হয়? বাঢ়ে। কিহৰ কাৰণে? তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটাৰ আৰম্ভ হয়। এতিয়া যেতিয়া মই সাপোজ ইয়াৰ বৰ্গ 1 লৈছো, লিথিয়াম। লিথিয়ামৰ যদি মই পাৰমাণৱিক নক্সা আঁকিবলৈ যাম, তেতিয়াহ'লে মই কেনেকৈ আঁকিম? 2, আমাৰ কিবা হয় ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,1 হয় ন, 3 নম্বৰত আছে যেতিয়া। তো প্ৰথমতে 2টা, তাৰপিছত এটা, মানে মই কেইটা কক্ষ আঁকিবলগীয়া হৈ গ'ল? 2টা কক্ষ। যদি মই সোডিয়াম আঁকিম 281, মানে মই কেইটা কক্ষ আঁকিম? 281 বুজাবলৈ 3টা কক্ষ আঁকিম। যদি মই পটাছিয়াম আঁকিম, তেতিয়াহ'লে পটাছিয়ামৰ 2881 হৈ যায়। কেইটা কক্ষ আঁকিম? 4টা কক্ষ আঁকিম। মানে ইয়াত হৈ কি গৈ আছে? এইটো 2টা কক্ষ দেখোন ইয়াত লগে লাগি গ'ল, এনেকাতো হ'ব নোৱাৰে, সেই গড়বড় হৈ যাব। তেতিয়াহ'লে এইটো হৈ গ'ল কেইটা কক্ষ আঁকিলে ইয়াত মই? এটা, 2টা, 3, 4টা, 281। তেতিয়াহ'লে এটা কথা মন কৰা, কক্ষৰ সংখ্যা তললৈ যিমান আহিছো, কক্ষ এটা এটাকে লগ লাগি গৈ আছে। ইয়াত প্ৰথমে কেইটা কক্ষ আছিল? হাইড্ৰজেনটো মই নাকিলো বাৰু। লিথিয়ামত কেইটা আছিলে? 2টা কক্ষ আছিলে। সোডিয়ামত 3টা, পটাছিয়ামত 4টা। তেনেকা কক্ষৰ সংখ্যা বাঢ়ি গৈ আছে নে নাই? বাঢ়ি গৈ আছে। এতিয়া আমি কি জানিছিলো? পাৰমাণৱিক আকাৰ মানে নিউক্লিয়াছৰ পৰা লাষ্টৰ যিটো সেল আছে, লাষ্টৰ কক্ষৰ মাজৰ দূৰত্ব। তেতিয়াহ'লে এই 2টা সেল থাকোতে নিউক্লিয়াছৰ পৰা ইয়ালৈ যিমান দূৰত্ব হৈছিলে, 3টা সেল থাকোতে নিউক্লিয়াছৰ পৰা আৰু দূৰত্ব বাঢ়ি যাব, কিয়নো এটা সেল এড হৈ গ'ল ন, নতুন সেল এটা লগ লাগি গ'ল। 4টা সেল হলে ইয়াৰ পৰা আৰু দূৰত্ব বাঢ়ি গ'ল। মানে কি হৈছে? পাৰমাণৱিক আকাৰটো কি আছিলে? সেইটোতো আছিলে নিউক্লিয়াছৰ পৰা লাষ্টৰ যিটো কক্ষ আছে ন, বাহিৰৰ কক্ষৰ মাজৰ দূৰত্ব, বহিৰতম কক্ষৰ মাজৰ দূৰত্ব, আৰু বহিৰতম কক্ষ এড হৈ গৈ থাকিলে নিউক্লিয়াছৰ পৰা বহিৰতম কক্ষৰ মাজৰ দূৰত্ব কি হৈ যাব? বাঢ়ি গৈ থাকিব। গতিকে বৰ্গ এটা কি হৈ যায়? যেটো নতুন কক্ষ এটা এড হৈ গৈ থাকে, যিমান ওপৰৰ পৰা তললৈ আহিম, তললৈ যিমান আহি থাকিম, নতুন কক্ষ এড হৈ গৈ থাকিব। নতুন কক্ষ এড হৈ গৈ থাকিব, মানে তাৰ পাৰমাণৱিক আকাৰটো কি হৈ থাকিব? বাঢ়ি গৈ থাকিব। তো বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে। ইয়াৰ কাৰণ হৈছে বৰ্গত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয়। বুজা গৈছে?
এটা কথা অবভিয়াসলি নিউক্লিয় আধান বাঢ়িব, নিউক্লিয় আধান বাঢ়িব, কিন্তু নিউক্লিয় আধান বাঢ়িলে কি হ'ব, কক্ষটোতো এড হৈ গৈ আছে ন, গতিকে কক্ষ এড হোৱাৰ লগে লগে কি হৈ যাব, পাৰমাণবিক আকাৰটো বাঢ়ি বাঢ়ি গৈ থাকিব। তো বৰ্গত পাৰমাণবিক আকাৰটো কি হয় আমি সেইটো গম পালো। এতিয়া আমি চাব লাগিব, আমাৰ লাষ্ট টপিক আছে ইয়াত তোমালোকৰ ধাতৱ আৰু অধাতৱ ধৰ্ম বুলি আছে। এতিয়া আমি চাম ধাতৱীয় ধৰ্মৰ কি পৰিৱৰ্তন হয় পৰ্যায়ত আৰু বৰ্গত। তেতিয়াহ'লে এতিয়া আমি চাবলৈ গৈ আছো ধাতৱ ধৰ্ম কেনেকৈ চেঞ্জ হয়। এতিয়া চাম, ফাৰ্ষ্ট আমি পৰ্যায়টো চেক কৰি লৈছো। পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে। এতিয়া পৰ্যায় এটাত যেতিয়া আমি সোঁফাললৈ যাম তেতিয়া কি বাঢ়ে, কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে। আমি অবভিয়াসলি গম পাইছো কাৰ্যকৰী নিউক্লিয় আধান মান বাঢ়িবই। যেনে সোডিয়াম ন, সোডিয়ামৰ কাৰ্যকৰী নিউক্লিয় আধান বুলি ক'লে কি প্ৰটনৰ কথাইতো বুজো, প্ৰটনৰ আধানৰ কথাই বুজো। তেতিয়াহ'লে সোডিয়ামত কিমান হ'ব, মিডিলত কিমান থাকিব, 11 থাকিব। মেগনেছিয়ামৰ নিউক্লিয়াছত কিমান থাকিব, 12 থাকিব। এলুমিনিয়ামৰ মিডিলত কিমান থাকিব, মানে নিউক্লিয়াছৰ কথা কৈ আছো, কিমান থাকিব, 13 থাকিব। অলৰেডি এইটো ক'লোৱে, তো মই ইমান ভালকৈ আঁকা নাই। তো কি বাঢ়ে, নিউক্লিয় আধানৰ মান বাঢ়ে। এই ইলেক্ট্ৰন বিলাকৰ ওপৰত আকৰ্ষণ কৰা যি নিউক্লিয় আধান থাকে, সেই নিউক্লিয় আধান যাক নেকি কাৰ্যকৰী নিউক্লিয় আধান কোৱা গৈছে, কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে কোনফালে, যিমানে মই লেফ্টৰ পৰা ৰাইটলৈ গৈ থাকিম। অবভিয়াস কথা, পাৰমাণবিক সংখ্যা বাঢ়ে, মানে প্ৰটনৰ সংখ্যা বাঢ়ে। লেফ্টৰ পৰা ৰাইটলৈ গ'লে কি হয়, পাৰমাণবিক সংখ্যা বাঢ়ে। সোডিয়াম 11, মেগনেছিয়াম 12, এলুমিনিয়াম 13, সিলিকন 14, এনেকৈ পাৰমাণবিক সংখ্যা বাঢ়ি আছে নাই, বাঢ়ি আছে। আৰু পাৰমাণবিক সংখ্যা বাঢ়িছে মতলব পাৰমাণবিক সংখ্যা কাৰ লগত ৰিলেটেড, প্ৰটনৰ সংখ্যাৰ লগত ৰিলেটেড, মানে প্ৰটন বাঢ়ি আছে। প্ৰটন বাঢ়ি আছে মানে নিউক্লিয় আধান বাঢ়ি আছে কোনফালে, লেফ্টৰ পৰা ৰাইটত গ'লে। যেতিয়া নিউক্লিয় আধান বাঢ়িব তেতিয়া এইবিলাক, যেতিয়া ইয়াত নিউক্লিয় আধান 11 আছিলে তেতিয়া ই ইলেক্ট্ৰনক যিমান জোৰেৰে ধৰি ৰাখিব পাৰে, যেতিয়া নিউক্লিয় আধান 12 হ'ব তেতিয়াহ'লে ই তাক আৰু বেছি, যিটো বাহিৰৰ চেলৰ ইলেক্ট্ৰন আছে হয় নহয়, যোজক ইলেক্ট্ৰন আছে, সেই ইলেক্ট্ৰনক ই আৰু বেছি ভালকৈ ধৰি ৰাখিব পাৰিব, তেতিয়াহ'লে ইলেক্ট্ৰন যিটো এৰাৰ যিটো প্ৰৱণতা আছিলে সেইটো সিফালে গৈ থাকোঁতে কি হ'ব, সোনকালে ইলেক্ট্ৰন হেৰুৱাব পাৰিব জানো, নোৱাৰিব। ইলেক্ট্ৰন হেৰুৱাটো কষ্ট হৈ গৈ থাকিব, টান হৈ গৈ থাকিব, কোনফালে, লেফ্টৰ পৰা ৰাইটলৈ যাওঁতে। তো যেতিয়া ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমিব, গতিকে ধাতৱীয় ধৰ্মও কি হৈ যাব, কমি যাব। কিয়, ধাতুবিলাকে কি কৰে, ইলেক্ট্ৰন হেৰুৱায়। ধাতুবিলাকে ইলেক্ট্ৰন কি কৰিব পাৰে, লুজ কৰিব পাৰে, হেৰুৱাব পাৰে। তো ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো সিফালে যাওঁতে কমি কমি গৈ থাকিব, বুজা গৈ আছে। গতিকে ধাতৱীয় ধৰ্ম মানে ধাতু হোৱাৰ যিটো ধৰ্ম বুলি ভাবি লোৱা, সেইটো লাহে লাহে কমি কমি গৈ থাকিব। সেইবাবে তুমি লেফ্টৰ পৰা ৰাইটত লাহে লাহে যিমান গৈ থাকিবা, লাষ্টত গৈ তুমি কি পাই যাবা, অধাতু পাই যাবা। কিয়নো ধাতৱীয় গুণটো হেৰুৱাই গৈ থাকে মৌলয়, বুজা গৈ আছে। যদি মই সুধো তোমাক সোডিয়াম আৰু এলুমিনিয়ামৰ ভিতৰত কোনটো ভাল ধাতু হয়, ধাতৱীয় ধৰ্ম কাৰ বেছি, ধাতৱীয় ধৰ্ম বেছি হয় সোডিয়ামৰ। কিয়, সিফালে গৈ থাকো দেখোন ধাতৱীয় ধৰ্ম কমি গৈ থাকে, হয় নহয়, ধাতৱীয় ধৰ্ম কমি গৈ থাকে মানে সোডিয়াম আৰু এলুমিনিয়ামৰ ভিতৰত ভাল ধাতু, বেষ্ট ধাতু কোনটো হয়, তেতিয়াহ'লে সোডিয়াম হ'ব। সোডিয়ামটো কি হয়, ভাল ধাতু হয়। কিয় এলুমিনিয়াম ভাল ধাতু নহয়, কিয়নো এলুমিনিয়ামটো ক'ত আছে, ৰাইট চাইডে গৈ আছে ন, লেফ্টৰ পৰা ৰাইটত গৈ আছে। তো আমি গম পালো ৰাইটলৈ গৈ থাকিলে কি হয়, ধাতৱীয় ধৰ্মটো কমি যায়। মানে ভাল ধাতুখিনি চিম্পলত যদি মই কৈ দিম, ভাল ধাতুখিনি কোনফালে পোৱা যায়, একেবাৰে লেফ্ট চাইডত পোৱা যায়। তেতিয়াহ'লে ধাতৱীয় ধৰ্ম বুজা গ'ল। যিমানে পৰ্যায়টাত সোঁফালে যোৱা যায় কি বাঢ়ি যায়, নিউক্লিয় আধানৰ মান বাঢ়ি যায়। এতিয়া নিউক্লিয় আধান বাঢ়িলে কি হ'ব, ইলেক্ট্ৰনক ই বেছি জোৰেৰে নিজৰ ফালে ধৰি ৰাখিব পাৰিব, হয় নহয়, ই এৰিবই নিবিচাৰিব নিউক্লিয় আধানে ইলেক্ট্ৰনটো। যদি এৰিবই নিবিচাৰে তেতিয়াহ'লে ইফালে যিমানে যাম ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কি হৈ থাকিব, কমি গৈ থাকিব। আৰু ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমিলে কি হ'ব, ধাতৱীয় ধৰ্ম কমে। কিয়নো ভাল ধাতুৱেটো কি কৰিব, ইলেক্ট্ৰন মজাকে হেৰুৱাব পাৰিব লাগিব ন। ধাতু মানে কি, ধাতু ইলেক্ট্ৰন হেৰুৱাৰ লগত জড়িত, অধাতু ইলেক্ট্ৰন লাভ কৰাৰ লগত জড়িত। গতিকে যিমানে আমি লেফ্টৰ পৰা ৰাইটলৈ যাওঁ পৰ্যায় এটাত, তেতিয়াহ'লে ধাতৱীয় ধৰ্মটো কি হৈ গৈ থাকিব, কমি থাকিব, বুজা গৈছে। তো সোডিয়াম আৰু এলুমিনিয়ামৰ ভিতৰত ধাতৱীয় ধৰ্ম কাৰ বেছি, সোডিয়ামৰ ধাতৱীয় ধৰ্ম বেছি হয়। আৰু ভাল ধাতু কোনটো, সোডিয়াম আৰু এলুমিনিয়ামৰ, সোডিয়াম, কিয়নো ই লেফ্টত আছে, সি ইফালে লাহেকে ৰাইটলৈ গুচি গৈছে। তো এইটো আছিলে ধাতৱীয় ধৰ্ম পৰ্যায়। এতিয়া বৰ্গত কি হয় ধাতৱীয় ধৰ্ম, এতিয়া আমি সেইটো চাবলৈ গৈ আছো। তেতিয়াহ'লে আমাৰ লাষ্ট টপিক আছে এতিয়া বৰ্গ এটাৰ ধাতৱীয় ধৰ্ম কেনেকৈ চেঞ্জ হয়। এতিয়া চোৱা,
বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়াকাৰক কাৰ্যকৰী নিউক্লিয় আধানৰ মান কমে। কিহৰ কাৰণে কমে? বহিৰতম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ যায়। এতিয়া যদি মই ইয়াত আঁকিবলৈ যাওঁ বৰ্গ এটা, তেতিয়াহ'লে আমি বৰ্গত অলৰেডি গম পাইছোঁ যে কি হয়, নতুন কক্ষ এটা আৰম্ভ হয়। যেনে যদি হাইড্ৰজেনত এটা কক্ষ আছে, লিথিয়ামত কিমানটা কক্ষ থাকিব? লিথিয়ামত থাকিব দুটা কক্ষ, সোডিয়ামত কেইটা কক্ষ থাকিব? সোডিয়ামত থাকিব তোমাৰ তিনিটা কক্ষ, তেনেকৈ পটাছিয়ামত কেইটা থাকিব? চাৰিটা কক্ষ থাকিব। মানে নিউক্লিয় আধানটো ইয়াত যিমান আছে, সি যিমানে ডিস্টেন্স বাঢ়ি যায়, এটা কক্ষ যেতিয়া আৰম্ভ হ'ব ন, যোজক ইলেক্ট্ৰন, ইয়াৰ যোজক ইলেক্ট্ৰন ক'ত আছে? ইয়াত আছে। এইটোৰ কাৰণে যোজক ইলেক্ট্ৰন ইয়াত থাকিব, ইয়াৰ কাৰণে যোজক ইলেক্ট্ৰন ইয়াত থাকিব। মানে যিমানে তললৈ যাম বৰ্গ এটা, নিউক্লিয়াছৰ পৰা এই বাহিৰৰ ইলেক্ট্ৰন, বহিৰতম ইলেক্ট্ৰনটো বেছি দূৰলৈ আঁতৰি যায়। তো ওচৰত যিমান থাকিব তাৰ ওপৰত সিমান বেছি ফোৰ্স লগাব পাৰিব যোজক ইলেক্ট্ৰনৰ ওপৰত। তো দূৰত আঁতৰি গৈ থাকিলে নিউক্লিয়াছে কি কৰিব? নিউক্লিয় আধানে এই যোজক ইলেক্ট্ৰনৰ ওপৰত ইমান বেছি ফোৰ্স লগাব নোৱাৰিব। কিহৰ কাৰণে? কিয়নো এই ইলেক্ট্ৰন বিলাক যিমানে বৰ্গত তললৈ যাম, ইলেক্ট্ৰন বিলাক দূৰলৈ গুচি যায়। কিহৰ কাৰণে ইলেক্ট্ৰন দূৰলৈ গুচি যায়? কিয়নো নতুন কক্ষ আৰম্ভ হৈ যায় ন। তো আমাৰ যিটো নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায়, গতিকে কি হৈ যায়? নিউক্লিয় আধানে সেই ইলেক্ট্ৰনৰ ওপৰত ইমান বেছি ফোৰ্স লগাব নোৱাৰে। গতিকে যেতিয়া ফোৰ্স বেছি লগাব নোৱাৰিব, তেতিয়াহ'লে এই যোজক ইলেক্ট্ৰনটো ইয়াক বেছি সোনকালে হেৰুৱাৰ চান্স আছে। কিয়? কিয়নো নিউক্লিয় আধানেতো ইয়াক বেছি ফোৰ্স লগোৱাই নাই ন, তো ফটছে এই ইলেক্ট্ৰনটো ওলাই যাব পাৰে। বুজা গৈছে? এই ইলেক্ট্ৰনটো ইয়াত থকা ইলেক্ট্ৰনটো ইমান জলদি ওলাব নোৱাৰিব, কিয়নো একেবাৰে নিউক্লিয় আধানৰ ওচৰতে আছে। কাৰ্যকৰী নিউক্লিয় আধানে ইয়াক বেছি ফোৰ্স লগাই ৰাখিব, ওচৰত আছে। কিন্তু যিমানে তললৈ যাম, যোজক ইলেক্ট্ৰন বা বাহিৰৰ ইলেক্ট্ৰনটো কি হ'ব? নিউক্লিয়াছৰ পৰা আঁতৰি আঁতৰি গৈ থাকিব। আৰু যিমানে বেছি আঁতৰি গৈ থাকিব, নিউক্লিয় আধানৰ ফোৰ্সটো তাৰ পৰা সিমানে কমি কমি গৈ থাকিব। আঁতৰি গৈ থাকিলে তাৰ ওপৰত লগা ফোৰ্সটো কমি কমি গৈ থাকিব, যাৰ কাৰণে এই ইলেক্ট্ৰনটো ওলাবলৈ যিমান সহজ হয় কক্ষটোৰ পৰা, এই ইলেক্ট্ৰনটো ওলাবলৈ তাতকৈ বহুত বেছি সহজ হয়। কিয়? ফোৰ্স বেছি নাই লগা ন। কিহৰ কাৰণে ফোৰ্স নাই লগা? কিয়নো নিউক্লিয়াছৰ পৰা দূৰত আহি গৈছে। বুজা গৈছে? যেনে ব্লুটুথ স্পিকাৰৰ কথাই ভাবা। এটা ৰুমত মোবাইলটো লৈ ব্লুটুথ স্পিকাৰটো ৰাখিলে গান বাজি আছে, যদি মই মোবাইলটোক আঁতৰাই দিওঁ, দূৰলৈ লৈ যাওঁ, বা ব্লুটুথ স্পিকাৰটো আঁতৰাই দিওঁ, তেতিয়াহ'লে কি হ'ব? ৰেঞ্জৰ পৰা বাহিৰত গুচি যাব ন। তো ইমান দূৰলৈ কি কভাৰ কৰিব নোৱাৰিব। ঠিক তেনেকুৱাই কথা হয়। তো কি হৈ যায়? সেম কথা যেটো মই বুজাবলৈ লিখা আছে, বৰ্গ এটাত তললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান কমে। তো এই ফোৰ্সটো কমি যায়। কাৰ্যকৰী নিউক্লিয় আধানৰ যি ফোৰ্স আছিল, সেই ফোৰ্সটো কমি যায়, তললৈ আহি থাকিলে। কিহৰ কাৰণে কমে? কিয়নো নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনসমূহ দূৰলৈ যায়। দূৰলৈ যাবই, কিয়নো কক্ষ বাঢ়ি গৈ আছে, তো দূৰলৈ যাবই। আৰু কি হৈ যায়? যোজক ইলেক্ট্ৰন সহজে হেৰুৱায়। তো ই যিমান সোনকালে যোজক ইলেক্ট্ৰন হেৰুৱাব পাৰিব, তাতকৈ বেছি সহজে ই হেৰুৱাব পাৰিব। হয়, তাতকৈ বেছি সহজে কোনে হেৰুৱাব পাৰিব? ই হেৰুৱাব পাৰিব। তাতকৈ বেছি সহজে তাৰ পাছৰ মৌলটোৱে হেৰুৱাব পাৰিব। বুজা গৈ আছে? মানে তললৈ আহি থাকিলে ইলেক্ট্ৰন হেৰুৱা কেপাচিটিটো ইহঁতৰ কি হৈ যাব? বাঢ়ি গৈ থাকিব। হেৰুৱা কেপাচিটিটো বাঢ়িব, মানে জলদি জলদি লিথিয়ামতকৈ সোনকালে বা মজাকে কোনে সহজতে ইলেক্ট্ৰন হেৰুৱাব পাৰিব? সোডিয়ামে হেৰুৱাব পাৰিব। সোডিয়ামতকৈও সোনকালে কোনে হেৰুৱাব পাৰিব? পটাছিয়ামে হেৰুৱাব পাৰিব ইলেক্ট্ৰন। কাৰণ হেৰুৱা মানে কি? ইলেক্ট্ৰন হেৰুৱা মানে তো ধাতুৰ ভাল এটা গুণ হয়। ধাতু ইলেক্ট্ৰন হেৰুৱায়, তেতিয়াহ'লে ধাতৱীয় ধৰ্ম কি হ'ব? তললৈ যিমান আহিব, বৰ্গ এটা তললৈ যিমানে আহিব, ধাতৱীয় ধৰ্ম কিমানে বাঢ়িব। কিন্তু পৰ্যায়ত কি হৈছিলে? ধাতৱীয় ধৰ্মটো কি হৈ গৈ আছিলে? সিফালে যাওঁতে কমি কমি গৈ আছিলে। তো ধাতৱীয় ধৰ্ম বাঢ়িল মতলব কি হ'ল? অধাতৱীয় ধৰ্মটো কমি। ধাতৱীয় ধৰ্ম বাঢ়িলে অধাতৱীয় ধৰ্ম অবভিয়াসলি কমি যাব। তেতিয়া এইটো আছিলে আমাৰ যিটো মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ যিটো লেসন আছিলে, তাত এইখিনি কথাই আছিলে। তো এইখিনিৰ পৰা কোৱেশ্চন, মানে ধাতৱীয় ধৰ্ম কেনেকৈ চেঞ্জ হয় বৰ্গত, পৰ্যায়ত, বা পাৰমাণৱিক আকাৰ বৰ্গ পৰ্যায়ত কেনেকৈ চেঞ্জ হয়, কোৱেশ্চন আহে, বা কেতিয়াবা খালি ঠাই দিব পাৰে। তো এই বেসিক কথাখিনি তোমালোকে ক্লিয়াৰ কৰি ল'বা। তো আমাৰ এই লেসনটো আমি দুটা পাৰ্টত চেঞ্জ কৰিলো। আজি পাৰ্ট নম্বৰ 2 আছিলে, তো দুটা পাৰ্টত আমি চেঞ্জ কৰি দিলো। ইয়াৰ আগৰ পাৰ্টটো চাই ল'বা, তেতিয়া তোমালোকক এই পাৰ্টটো বুজাত বেছি সুবিধা হ'ব। তো আমি এতিয়া ইয়াৰ পাছত কি কৰিম? নতুন লেসন এটা আৰম্ভ কৰিম, যিটো নেকি আমাৰ হাফ ইয়াৰলিত আহিব। তো সকলোকে ধন্যবাদ জনাইছো। আৰু তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগৰবিলাকক শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকৰ কাৰণেও লাভজনক হওক। আৰু
যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি কিবা সুধিব লগা আছে কিবা কুৱেশ্যন আছে বা ক'ৰবাত কিবা ক'ব লগা আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰিবা তো আমাৰ লেচন নম্বৰ 5 যিটো মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন আছিলে এই লেচনটো আমি আজিৰ পৰা শেষ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি নতুন লেচন কিবা এটা আমি পঢ়িবলৈ যত্ন কৰিম ধন্যবাদ